নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মোৰ সকলো কাহিনী এগৰাকী মহিলাই জানিব বিচাৰি আছে। সেইবাবে মই মোৰ নিজৰ ব্যক্তিগত জীৱনৰ কাহিনীবোৰ মই কেমেৰাৰ সন্মুখত দাঙি ধৰি আছোঁ। এই যে আমাৰ জীৱনত দুখ, কষ্ট, যন্ত্ৰণা এইবোৰ যে হয়, তাৰ বাবে আমাৰ পৰিয়ালৰ মাজত যিবোৰ মানে ভাই ভনী, ভাই ককাই থাকে, তেওঁলোকৰ মাজত কাৰো লগত কাৰো মিল নাই। এইটো মই কৈ আছোঁ, এইটো মোৰ যিটো ফেমিলি, মোৰ দেউতাৰ যিটো ফেমিলি, সেই ফেমিলিটোৰ কাহিনীটো ক'লে আপুনি কথাবোৰ মিলাই ল'ব পাৰিব। এই যে মই যে ক'লোঁ মানে মোৰ দেউতাৰ ফালৰ মানুহবোৰ আপোনাৰ মানে দেউতাৰ ভাই ভনীবিলাক, এইবিলাকৰ মাজত কাৰোৰ লগত কাৰো মানে মাতবোল নাই, কাৰোৰ লগত কাৰো মানে মিলা প্ৰীতি নাই, কাৰোৰ লগত কাৰো মানে ভাতৃত্ববোধ নাই, মানে কাৰোৰ লগত কাৰো একো নাই। এইটো মানে এটা ডাঙৰ ডিফেক্ট হয়। কাৰণ কিয়, এটা ঘৰত সেই ভাই ভনীবিলাক এসময়ত এটা ঘৰত একেলগে 30 বছৰ সময় কটাইছিল। যেতিয়া 30 বছৰ কটাইছিল, তেতিয়া একেলগে ভাত বনাইছিল, একেলগে খাইছিল, একেলগে চব কৰিছিল, একেলগে শুইছিল, একেলগে গোটেই আৰু মানে একেটা ঘৰতে। তো সেই মানুহখিনিৰ যে ইণ্টাৰনেল বণ্ডিংটো নাই, আভ্যন্তৰীণ যিটো বান্ধোন সেইটো নাই, এইটো মানে প্ৰমাণিত হৈছে। তো মই এই কথাবিলাক মানে ক'ব লগা হৈছে, কাৰণ কিয় মানে যিহেতু মোৰ বিষয়ে জানিব বিচাৰিছে, তো মোৰ ইতিহাসটো জনাব লাগিব। আৰু ইতিহাসৰ লগত মানে এই যিবোৰ আনুষংগিক কথা সেইবোৰো টানি অনাটো প্ৰয়োজন, কাৰণ বিষয়বোৰ এটাৰ লগত আনটো জড়িত। এই যে মিলা প্ৰীতি নাই, কিয় নাই, এইটো এটা ডাঙৰ প্ৰশ্ন। তাৰে পিছত আহি গ'ল কি, মই যোৱাকালি কৈ আছিলোঁ আপোনাৰ মোৰ দেউতাৰ মানে বিয়াৰ পূৰ্বৰ কাহিনী, আকৌ বিয়াটোৰ কথাটো কৈ দিওঁ, সেইখিনিও জানিবলৈ বিচাৰিব। এইটো আপোনাৰ যেতিয়া তেওঁ ঘৰ চৰ এৰি পলাই গুচি গ'ল, বেলেগ ঘৰত আছিলে, যাৰ তাত আছিলে ভালকৈ আছিলে, আৰু তাৰ তাত সেই মানুহঘৰ তাত থাকিলে হয়, যদি মানে দেউতাকে বিচাৰি নগ'ল হয়, বা কোনোবাই যদি আহি দেউতাকক নক'লে হয়, এইবোৰ হ'ল। তাৰপিছত যেতিয়া মানে আকৌ পলাই যোৱা ভয় বুলি বিয়াৰ কথাটো আহিল, তেতিয়া মানে বাপেকৰ মানে ককাৰ মাথাত ছোৱালীৰ সন্ধানটো আহি গ'ল, যে ছোৱালী এটা লাগে, বিয়া পাতি দিব লাগে। তো তেতিয়া মানে এনেকৈ মানে ছোৱালী সন্ধান পাই গৈ বিয়া পাতি দিলে। আচ্ছা, যিগৰাকী ছোৱালী পালে মোৰ মা, এই মহিলাগৰাকীৰ কাহিনীটো মানে কেমেৰা সন্মুখত অনাটো প্ৰয়োজন আছে। এই মহিলাগৰাকী কোন হয়? এই মহিলাগৰাকীৰ নাম আছে হনেবালা তালুকদাৰ। এই আপোনাৰ মহিলাগৰাকী, তেওঁৰ জন্ম হৈছিলে নলবাৰী জিলাৰ পাইকান বনমাজা নামৰ এখন গাঁৱত। এই মহিলাজনীৰো মানে মাক মৰি গৈছে, বাপেক মৰি গৈছে। আচ্ছা, মাক মৰি গ'ল, বাপেক মৰি গ'ল, তেনেহ'লে আছে কোন? মানে সৰুতে মৰি গৈছে, তেনেহ'লে তেওঁৰ বায়েক আছে, দাদেক আছে, ভায়েক আছে, মানে ভাই ভনীবিলাক আছে। তো যেতিয়া মানে এই মানুহজন, মোৰ ককাজন ছোৱালীৰ সন্ধান কৰি আছিল, তেতিয়া মানে সেই ঘৰটোত দেখা পালে ছোৱালী আছে মানে ইফালে আগতে কি হয়, মানে ইখন গাঁৱৰ পৰা সিখন, মানে বজাৰত গ'লে ইখন গাঁৱৰ মানুহ সিখন গাঁৱৰ কাষেৰে যায়। তো সেনেকৈ যাওঁতে দেখা পাই কিনে মাথা লগাই দেখা পালে যে মানে জোৰ লগালে কাম হৈ যাব। তো জোৰ লগাই দিলে কাম হৈ গ'ল, মানে বিয়া হৈ গ'ল। আচ্ছা, ইয়াত দুটা পক্ষৰ মাজত যেতিয়া মানে বিয়া চিয়া হয়, তেতিয়াতো কিবা কিবি কথা হয়, ঠিক আছে। তাৰে পিছত মানে যেতিয়া ছোৱালী পক্ষৰ মানুহ কোন আছে,
ছোৱালী পক্ষৰ ছোৱালীটো মাকে নাই বাপেকে নাই, আছে কোন? তো মানে দাদেক এটা আছে। এই দাদেকটোৰ নাম আছিলে ধীৰেণ হালৈ। এই ধীৰেণ হালৈ আৰু ককা এই দুজনৰ মাজত কিবা কিবি বুজাবুজি হৈছে, তাৰপিছত বিয়া হৈছে। আচ্ছা, এই মানুহজন যে বুৰ্বক আছিলে, তেনেহ'লে ছোৱালী কিয় দিলে? এইটো এটা ডাঙৰ কথা আছে। ছোৱালী এইকাৰণে দিলে যে এই ককাজন মানে দেখাই দিলে যে মোৰ মানে মাটি বাৰী আছে, কোনো টেনশ্যন নাই, ঠিক আছে, কোনো টেনশ্যন নাই, হৈ গ'ল। তাৰে পিছত টেনশ্যন কেনেকৈ হ'ল, এইটো মানে কাহিনীৰ টুইষ্ট। এই টুইষ্টটো আপোনাৰ নেক্সট ভিডিঅ'ত ক'ম, কাৰণ একে ভিডিঅ'ত কৈ দিলে কি হয়, টাইমৰ কথা থাকে আৰু কথাটো মিলোৱাত অলপ দিগদাৰী হৈ যায়। যেতিয়া বিয়াটো হৈ গ'ল তেতিয়ালৈকেতো ঠিকেই আছিলে, কাৰণ ঠিকে আছিলে কাৰণে বিয়াটো হৈছে। তাৰে পিছত মানে এনেকুৱা কি হ'ল, যাৰ ফলত মানে সেই মানে মোৰ মা দেউতা গুৱাহাটীত আহিব লগা হ'ল। কিয় আহিব লগা হ'ল এইখিনি নেক্সট ভিডিঅ'ত আহি আছে। ঠিক আছে, ধন্যবাদ।